এডিআরই গ্ৰেড 3 আন্ডাৰত এসিস্টেন্ট ভিডিও পোস্টটো আপুনি পাব বিচাৰে নেকি বা ভাবি থৈছে নেকি যে এসিস্টেন্ট ভিডিও পোস্টটো পালে বেটাৰ হয় বা প্ল্যানিং কৰিছে নেকি কিবা চাওক এসিস্টেন্ট ভিডিও পোস্টটো হৈছে আপোনাৰ এডিআরই গ্ৰেড 3 হাইয়েষ্ট পে স্কেল থকা এটা পোস্ট হয় তো যোৱাবাৰ এডিআরইৰ এসিস্টেন্ট ভিডিওৰ কাট অফ সকলোতকৈ হাই গৈছিলে এখিনিও বহুতে হয়তো আপোনালোকে জানে সো এসিস্টেন্ট ভিডিও পোস্ট যদি পাব বিচাৰে তেন্তে হাই কাট অফ পাব লাগিব তো প্ৰিপাৰেচন কেনেদৰে ল'ব লাগিব বা কি ধৰণে আপুনি প্ৰিপাৰেচন চলাই গলে এসিস্টেন্ট ভিডিওৰ পোস্টটো পাব পাৰিব হেয়া এই ভিডিওত গোটেইখিনি আলোচনা কৰিম চাওক এইবাৰ এসিস্টেন্ট ভিডিওৰ পোস্ট ইনক্ৰিজ হ'ব কিয়নো আপোনালোকে জানে যে নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশন আছে আৰু সিএম সাৰে সেদিনাখন কেবিনেট মিটিংত সিদ্ধান্ত লৈছে যে ডিলিমিটেশনৰ ফলত ব্লকৰ এৰিয়া চেঞ্জ হ'ব কিছু ব্লক হয়তো ইনক্ৰিজ হ'ব পাৰে কিছু গাঁও পঞ্চায়ত ইনক্ৰিজ হ'ব পাৰে তো সেই সূত্ৰে ভিডিও অফিস চেঞ্জ হ'ব বুলিও সিএম সাৰে কৈছে সো ভিডিও অফিস চেঞ্জ হোৱাৰ লগে লগে ভিডিওৰ পোস্ট ইনক্ৰিজ হ'ব দ্যাট মিন্স ব্লক ডেভেলপমেন্ট অফিচাৰৰ পোস্ট ইনক্ৰিজ হ'ব আৰু লগতে এসিস্টেন্ট ভিডিওৰ পোস্টটো ইনক্ৰিজ হ'ব এসিস্টেন্ট ভিডিওৰ পোস্ট আগৰ পৰাই ভ্যাকেন্ট হৈ আছে কিয়নো ৰিসেন্টলি যোৱা 2 মাহ পূৰ্বে এসিস্টেন্ট ভিডিওৰ পোস্ট প্ৰমোশন হৈছে দ্যাট মিন্স যি সকলে গ্ৰাম সেৱক আছিল সিনিয়ৰ গ্ৰাম সেৱক তেওঁলোকে প্ৰমোশন পালে আৰু তেওঁলোকৰ চাকৰি আৰু 2.5 বছৰ 3 বছৰ 3.5 বছৰ তেনেকুৱা আছে বুজি পালে না কিছুমানৰ 1 বছৰ আছে কিছুমানৰ 6 মাহ আছে তো সেই পোস্ট কেটাও কিন্তু ভ্যাকেন্ট হ'ব বা কিছু পোস্ট অলৰেডি ভ্যাকেন্ট হৈ আছে যি সকলে অলৰেডি ৰিটায়াৰমেন্ট ললে ঠিক আছে সো এসিস্টেন্ট ভিডিও পোস্ট ভালেখিনি ভ্যাকেন্ট হৈ আছে আৰু দ্বিতীয়তে ডিলিমিটেশনৰ ফলত ব্লক চেঞ্জ হ'ব মানে ব্লকৰ নাম্বাৰ অফ ব্লকস ইনক্ৰিজ হ'ব পাৰে সেই সূত্ৰে আপোনাৰ এসিস্টেন্ট ভিডিও পোস্ট কিন্তু ডেফিনেটলি ইনক্ৰিজ কৰা হ'ব এবাৰ এডিআরই ঠিক আছে সেই কাৰণে আপোনালোকৰ এসিস্টেন্ট ভিডিও পোস্টটো যদি কোনোবাই ভাবিছে যে এই পোস্টটো মোৰ লাগে তেন্তে সেই হিচাপত প্ৰিপাৰেচন আৰম্ভ কৰক ডেফিনেটলি কিন্তু আপুনি পাব পাৰিব চাওক এসিস্টেন্ট ভিডিও পোস্টত আপোনাৰ গ্ৰেজুৱেচন আৰু কম্পিউটাৰ লাগিব এজ পাৰ দা এডিআরই কোৱালিফিকেশন ঠিক আছে দ্যাট মিন্স ৰিটেন কোৱালিফাই হোৱাৰ পিছত আপুনি কম্পিউটাৰ টেষ্ট এখন দিব লাগিব ঠিক আছে তো ৰিটেনত আপোনালোকে জানে যে 175 মাৰ্কছৰ এক্সাম হয় এডিআরই গ্ৰেড 3 যত ম্যাথ ৰিজনিং জিকে ইংলিশ থাকে আৰু 25 মাৰ্কৰ হ'ব কম্পিউটাৰ টেষ্ট ঠিক আছে সো এডিআরইত যদি এই পোস্টটো ল'ব বিচাৰে তেন্তে এতিয়াৰ পৰাই কিন্তু কম্পিউটাৰ টেষ্টৰ কাৰণে আপুনি প্ৰস্তুতি ল'ব লাগিব ঠিক আছে অকল কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰস্তুতি ল'লে নহব ৰিটেনত হাই মাৰ্কছ থাকিব লাগিব ঠিক আছে ৰিটেনত হাইয়েষ্ট মাৰ্ক থাকিব লাগিব হায়াৰ মাৰ্ক লোৱাৰ পিছত আপুনি কম্পিউটাৰত গৈ 25ত ট্রাই কৰিব লাগিব যে 25 নম্বৰে যাতে মই আনিব পাৰো ঠিক আছে তো 25ত 25 নম্বৰ আনিব গলে জানে যে কম্পিউটাৰ টেষ্টত মোৰ 3টা কোৱেশ্চন থাকে এটা হৈছে মাইক্ৰোসফট ওয়ার্ডৰ ওপৰত এটা থাকে মাইক্ৰোসফট এক্সেলৰ ওপৰত আৰু এটা থাকে মাইক্ৰোসফট পাৱাৰ পইণ্টৰ ওপৰত ঠিক আছে সো মাইক্ৰোসফট ওয়ার্ডৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক মাইক্ৰোসফট ওয়ার্ডটো ফিনিশ হোৱাৰ লগে লগে আপুনি এক্সেলত ভৰি দিয়ক এক্সেল ফিনিশ হোৱাৰ লগে লগে দেন পাৱাৰ পইণ্টত ভৰি দিয়ক এনেকৈ এতিয়াৰ পৰাই যেটো 3.5 মাহ এপ্ৰক্স টাইম আছে এক্সামৰ সো ৰিটেন টেষ্টৰ পঢ়াৰ লগে লগে আপুনি ডেইলি 2 ঘণ্টা সময় এটলিষ্ট 2 ঘণ্টা সময় কম্পিউটাৰ টেষ্টত দিয়াৰ কাৰণে কিন্তু এতিয়াৰ পৰাই প্ৰস্তুতি লওক কাৰণ আপুনি নাজানে যে ৰিটেনত কিমান নম্বৰ আহিব ৰিটেনৰ নম্বৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ কোনটো পোষ্ট আপুনি পাব বা কোনটো পোষ্ট নেপাব কাৰণ কম্পিউটাৰ টেষ্টৰ মাত্ৰ 25 নম্বৰে আছে সেই কাৰণে আপুনি ট্রাই কৰিব লাগিব বা আপোনাৰ হেতু এইম থাকিব লাগিব যে ৰিটেনত মই হাইয়েষ্ট মাৰ্ক ৰাখিম ঠিক আছে আৰু কম্পিউটাৰ 25 নম্বৰ ৰাখিম দেখা গল ৰিটেনত আপুনি হায়াৰ নম্বৰ পালে কিন্তু কম্পিউটাৰ টেষ্টত গৈ আপুনি 25ত 15 পালে 1 নম্বৰ 2 নম্বৰৰ কাৰণে হয়তো আপুনি এসিস্টেন্ট ভিডিও পোস্টটো হাতৰ পৰা গুছি যাব ঠিক আছে এই এসিস্টেন্ট ভিডিও পোস্টৰ বেনিফিটস কি আছে চাওক এসিস্টেন্ট ভিডিও পোস্টৰ পৰা আপুনি ভিডিও পোস্ট পোৱাটো নিশ্চিত হৈ থাকক এক প্ৰকাৰ কেনেকৈ নিশ্চিত হৈ থাকিব যে 10 ৰ পৰা 12 বছৰৰ ভিতৰত আপুনি ডেফিনেটলি ভিডিও হ'ব পাৰিব এটো এটা শিওৰ ধৰি ৰাখিব পাৰে কিছুমান ব্লকত যদি ভিডিও নাথাকে তেন্তে আপুনি ইনচাৰ্জ ভিডিও হ'ব হেতু হৈছে সবতকে ডাঙৰ প্লাস পইণ্ট বহুত ব্লকত এনেকুৱা এতিয়াও আছে যে ভিডিও নাই এসিস্টেন্ট ভিডিও জনে হৈছে ইনচাৰ্জ ভিডিও তো ইনচাৰ্জ ভিডিও হোৱাৰ লগে লগে আপোনাৰ এক্সপেৰিয়েন্সৰ পৰা আৰম্ভ কৰি পাৱাৰৰ পৰা আৰম্ভ কৰি ডেজিগনেশনৰ পৰা আৰম্ভ কৰি গুটেইখিনি কিন্তু আপুনি পাই আছে তো সেই হিচাপত চাওক যে এসিস্টেন্ট ভিডিও পোস্টটো কিমান এটা ভাইটাল পোস্ট আৰু কিমান এটা গুৰুত্বপূৰ্ণ পোস্ট তো বুজি পাইছে দ্বিতীয়তে মই যে আপোনালোকক কৈছিলো যে ভিডিও পোস্ট ইনক্ৰিজ হ'ব আৰু তাৰে আৰু এটা কাৰণ মনত পৰিল মই এখিনিতে মেনশন কৰি দিও এই কথাখিনিৰ মাজতে যে যিসকল সাৰ্কেল অফিচাৰ
তেওঁলোকে কিন্তু বৰ্তমান ভিডিঅ' পোষ্টত আছে, বহু কেইজন আছে কিন্তু অলৰেডি। তেওঁলোকক 3 বছৰৰ ডেপুটেশ্যনত ভিডিঅ' হিচাপত ইনচাৰ্জ দিছিলে। অৰিজিনালি তেওঁলোকৰ পোষ্ট হৈছে ALRS, দ্যাট মিন্স সাৰ্কেল অফিচাৰ। তো সাৰ্কেল অফিচাৰৰ পৰা ডেপুটেশ্যনত 3 বছৰৰ কাৰণে ভিডিঅ' দিছে। তো এই 3 বছৰ তেওঁলোকৰ কমপ্লিট হ'ব অহা জুলাই মাহত। তো জুলাই মাহত কি হ'ব, এই সাৰ্কেল অফিচাৰ কেইজন কিন্তু তেওঁলোকৰ নিজৰ পোষ্টত গুচি যাব লাগিব, ঠিক আছে। বহুতে অলৰেডি গুচি গ'ল ইলেকশ্যনৰ আগতে, আৰু মেক্সিমাম এতিয়াও আছে কিন্তু তেওঁলোকে নিজৰ পোষ্টত গুচি যাব। তো সেই পোষ্ট কেইটা কিন্তু ডেফিনেটলি খালী হৈ যাব। তো খালী হৈ যোৱাৰ লগে লগে এছিষ্টেণ্ট ভিডিঅ' কথা আহি পৰিব, বুজি পাইছেনে? তো এই গোটেই কথা সামৰি আল্টিমেটলি এছিষ্টেণ্ট ভিডিঅ'ৰ পোষ্ট ডেফিনেটলি ইনক্ৰিজ হ'ব, আৰু ভিডিঅ'ৰ পোষ্টটো ইনক্ৰিজ হ'ব। তো ভিডিঅ'ৰ পোষ্ট ইনক্ৰিজ হোৱাৰ লগে লগে সেইটো এটা চান্স থাকিব এছিষ্টেণ্ট ভিডিঅ'সকলৰ যে ইনচাৰ্জ ভিডিঅ' পোৱাৰ, বুজি পাইছেনে? তো এছিষ্টেণ্ট ভিডিঅ' ইন দ্য চেন্স ভিডিঅ'ৰ লগত আপুনি অতপ্ৰতভাৱে জড়িত হৈ থাকিব লাগিব প্ৰতিটো মুহূৰ্তত, ঠিক আছে। দ্যাট মিন্স পঞ্চায়তৰ যিবোৰ কাম হয়, পঞ্চায়তৰ সকলো কামৰ আপডেট ইনফৰমেশ্যন, মানে প্ৰগ্ৰেছ কি হৈ আছে কি হোৱা নাই, গোটেইখিনি ভিডিঅ'ক আপুনি ইনফৰমেশ্যন দিব লাগিব, ঠিক আছে। যিমানবোৰ স্কিমছ আছে পঞ্চায়তৰ আণ্ডাৰত, আপুনি PMOI কওক, MGNREGA কওক, NSAP কওক, বা গভৰ্ণমেণ্টৰ অৰুণোদয় হওক, যিমান যি স্কিমছ আছে গোটেই স্কিমৰ কিন্তু দায়িত্ব কিন্তু এই এছিষ্টেণ্ট ভিডিঅ'জনৰ হ'ব। তো খুব এটা ইম্পৰ্টেণ্ট পোষ্ট, সেইদৰে প্ৰিপেৰেশ্যন আৰম্ভ কৰক। তো বিচাৰি লওক আপোনাৰ কোনটো ষ্ট্ৰং ছাবজেক্ট কোনটো, উইক ছাবজেক্ট কোনটো, উইক ছাবজেক্টৰ গুৰুত্ব বেছি দিয়ক যাতে হায়াৰ মাৰ্ক আপুনি পাবলৈ সক্ষম হয়। আৰু দ্বিতীয় কথা এটা মেনশ্যন কৰি দিওঁ যে মেথছ আৰু জিকেৰ ভিতৰত মেথছত আৰু ৰিজনিঙত আপোনালোকে গুৰুত্ব বেছি দিয়ক, কাৰণ ৰিজনিঙৰ মাৰ্কছখিনি 100% আপুনি পাব পাৰে, ৰিজনিং ইমান টাফ নহয়। আৰু মেথছত যিসকলে মোটামুটি ভাল তেওঁলোকে মেথছত বেছিকৈ গুৰুত্ব দিয়ক, আৰু মেথছৰ মাৰ্কছটো 100% মাৰ্কছ পোৱাৰ চান্স থাকে। জিকেটো মহাসাগৰ, বুজি পাইছেনে? সাগৰটো জানে, সাগৰৰ কেতিয়াও শেষ নাই, পঢ়ি আছে ঠিকেই আছে। এনেকুৱা হ'ব পাৰে যে 30টা কুৱেশ্যনৰ বা 40টা কুৱেশ্যনৰ 40টাই আপুনি জিকে পাৰি যাব পাৰে পৰীক্ষাত। এনেকুৱা হ'ব পাৰে যে 40টা কুৱেশ্যনৰ 5টা কুৱেশ্যন এনেকুৱা কুৱেশ্যন দিলে, ঠিক আছে, কোনোবা এটলাণ্টিক মহাসাগৰৰ পৰা কুৱেশ্যন তুলি আনি ধৰিলে, সেইটো আপুনি টোটেলি আপোনাৰ আননোন, মেক্সিমাম কেণ্ডিডেটৰ কাৰণে ধৰক আননোন। তো সেই 5 নম্বৰ গুচি গ'ল। সেই 5 নম্বৰৰ ভিতৰত ধৰক 2 নম্বৰ যিসকলে পাৰি, 5টাৰ ভিতৰত সেই 5টা কুৱেশ্যন টাফ কুৱেশ্যন দিলে, মানে একেবাৰে আননোন কুৱেশ্যন দিলে, সেই 5টা কুৱেশ্যনৰ ভিতৰত ধৰক 2টা কুৱেশ্যন লিমিটেড ষ্টুডেণ্টেহে আনচাৰ কৰিব পাৰিব। সেই লিমিটেড ষ্টুডেণ্টেহে আপোনাৰ সেই ভাল পোষ্টকেইটা পাই যাব। সেইকাৰণে জিকে আপোনাৰ হাতত নাই বুলিয়ে ধৰি ল'ব লাগিব, মেথ আৰু ৰিজনিং আপোনাৰ হাতত আছে, ঠিক আছে। যিসকলে মোটামুটি মেথছত ভাল তেওঁলোকৰ কথা কৈছোঁ, মেথছত যিসকলে প্ৰব্লেম পায়, বেছিক ক্লিয়াৰ নাই, তেওঁলোকে জিকেত গুৰুত্ব বেছি দিয়ক, ডেফিনেটলি মেথছতো ৰাখক, ঠিক আছে। কিন্তু মেথছত মোটামুটি ভাল যিসকলে তেওঁলোকে মেথছত 100% গুৰুত্ব দিয়ক, কাৰণ তাত যদি 40 নম্বৰ আহে 40 নম্বৰে কিন্তু আপুনি পাব, কাৰণ মেথছত একদম ধুনীয়াকৈ লিমিটেড চিলেবাছ আছে। মেথছত যিখিনি পঢ়ি যাব সেইখিনি পৰীক্ষাত আহিব, তাৰ বাহিৰা বস্তু নাহে যদি আপোনাৰ কনচেপ্ট ক্লিয়াৰ থাকে। মেথছ তেনেকুৱা বস্তু, ৰিজনিঙো ঠিক তেনেকুৱা বস্তু, যদি কনচেপ্ট ক্লিয়াৰ থাকে, ঠিক আছে। ৰিজনিঙত নোৱাৰা বস্তু একোৱেই নাই। তো মেথ আৰু ৰিজনিং এই দুটা ছাবজেক্ট ষ্ট্ৰং বনাই লওক, আৰু জিকেটো ৰেগুলাৰ বেচিছত পঢ়ি থাকক, আৰু ইংলিছটো ডেইলি পেছেজ কৰক, চিননিম মেইনটেনেন্স এইবোৰ পঢ়ক, ঠিক আছে। আৰু ইংলিছ যিহেতু এটা লেংগুৱেজ, তো ইংলিছত আপুনি যিমানে গুৰুত্ব নিদিয়ক কিয়, ইংলিছত যিসকলে বেয়া বা যিসকলে উইক তেওঁলোকে এই 3 মাহত ইংলিছটো ইম্প্ৰুভ কৰাটো ক্ৰিটিকেল হৈ পৰিব। যিমান পাৰে চেষ্টা কৰক, ঠিক আছে। আৰু কম্পিউটাৰটো আপোনাৰ হাতত আছে, কম্পিউটাৰটো একো বেছিকৰ প্ৰয়োজন নাই, বেছিকৰ পৰাই আপুনি এই 3 মাহত শেষ কৰিব পাৰিব ইজিলি কম্পিউটাৰটো, ঠিক আছে। মাইক্ৰ'ছফ্ট ৱাৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, বেছিকৰ পৰা যদি আপুনি কম্পিউটাৰৰ একো নাজানে, কম্পিউটাৰ CEO যদি নাজানে, আপুনি 3 মাহ ভালদৰে যদি চিনচিয়াৰলি গুৰুত্ব দিয়ে, ডেফিনেটলি আপুনি 3টা ইজিলি ক্ৰেক কৰি ল'ব পাৰিব, ঠিক আছে। তো যদি এছিষ্টেণ্ট ভিডিঅ' পোষ্ট লাগে মই কোৱা কথাখিনি গুৰুত্ব দিয়ক, ঠিক আছে। আৰু মেথছৰ জিঅ'মেট্ৰি চিৰিজ এটা আৰম্ভ কৰা হৈছে, অলৰেডি এটা ভিডিঅ' দিছোঁ। মেথছৰ জিঅ'মেট্ৰি চিৰিজটো মোৰ লগত কমপ্লিট কৰিব, তাতে গোটেই কনচেপচুৱেল ক্লাছ লগতে MCQখিনি কৰাম, ঠিক আছে। আৰু যদি মেথছৰ এটা ভিডিঅ' মক টেষ্ট চিৰিজ আৰম্ভ কৰিম, সেইখিনিও আপোনালোকে চাব। থেংক ইউ ছ' মাছ।